নমস্কাৰ। আমাৰ এই বিশেষ খণ্ডত আমি এগৰাকী বিশেষ ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। তেখেতে আচলতে আমাৰ এগৰাকী তেখেত চাৰ্টাৰ্ড একাউণ্টেণ্ট পেছাত, কিন্তু তেখেত এগৰাকী বিজনেছ এণ্ড ফাইনেন্সিয়েল কনচালটেণ্ট। তেখেতে CA কৰাৰ উপৰিও তেখেতে IIM আহমেদাবাদৰ পৰা তেখেতে LDP অৰ্থাৎ লিডাৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰেমত তেখেতে মাষ্টাৰ্ছ ডিগ্ৰী কৰিছে। মই তেখেতৰ লগত আজি অলপ কথা পাতিম যে আপুনি যদি কিবা এটা উদ্যোগ বা কিবা এখন ফাৰ্ম আৰম্ভ কৰিব বিচাৰিছে কেনেকৈ আগবাঢ়িব। মই এই কথা জানিব বিচাৰিম প্ৰথমতে। আমি দেখিছোঁ যে আমাৰ অসমত বিশেষকৈ আমাৰ মানুহে জব চিকাৰ বেছি, কিন্তু জব ক্ৰিয়েটৰ নাই। আৰু আজি আপুনি ধৰক, আজি যদি আমি আমেৰিকাৰ লগত তুলনা কৰোঁ, আজি আমেৰিকা বিশ্বৰ ভিতৰত আটাইতকৈ উন্নত দেশত পৰিণত হোৱাৰ মূল কাৰণটো হ'ল তাত এণ্টাৰপ্ৰিনৰ সংখ্যা বেছি। এণ্টাৰপ্ৰিনৰ যথেষ্ট আছে, কিন্তু তাত তেনেকুৱা জব চিকাৰ কম আছে, এণ্টাৰপ্ৰিনৰ বেছি আছে। অৰ্থাৎ এণ্টাৰপ্ৰিনৰ জব ক্ৰিয়েট কৰে। আমি নিবনুৱা সমস্যাই ভাৰাক্ৰান্ত কৰা এখন ৰাজ্য। ইয়াত যদি আমি প্ৰত্যেকেই যদি চাকৰি বিচাৰি থাকোঁ আৰু চাকৰি যদি আমি নিজে দিব নোৱাৰোঁ, বহুত অসুবিধা হ'ব। আপুনি গোটেই বস্তুটো কিদৰে বিশ্লেষণ কৰিব? ধন্যবাদ প্ৰণদা। আমি এইটো দেখিব পাৰিছোঁ যে লাষ্ট 10 বছৰত যেতিয়া ষ্টাৰ্টআপৰ কালচাৰটো হওক, বিকজ আমাৰ গোটেই ভাৰতবৰ্ষৰ ইকনমিটোৱে আমি ৰিয়েলাইজ কৰিছোঁ যে আমি এগ্ৰিয়ান ইকনমি, আৰু লগতে আমাৰ যিটো মেণ্টেলিটি, আমাৰ ছিনিয়ৰ ডক্টৰ সমীৰ দাই সদায় আমাক কৈ থাকে যে জব ক্ৰিয়েটাৰ আমি হ'ব লাগে চিকাৰ হোৱাতকৈ। চ' সেইকাৰণে আমি সেই মেণ্টেলিটিটো দেখিছোঁ যে লাহে লাহে ফ'কাছ হৈ পেলাই মানুহবোৰ ইণ্টাৰেষ্টেডো হৈছে গোটেই অসমত। আজি লাষ্ট 10 বছৰত আমি চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপে অসমত কাম কৰোঁতে চবচে ডাঙৰ কথাটো এইটোৱে ৰিয়েলাইজ কৰিছে, মানুহখিনি উৎসাহিত কাম কৰিবলৈ বিচাৰিছে। আৰু আমি দেখিছোঁ যে যিখিনি মানুহে কৰিছেও খুব এটা ভাল প্ৰতিফলো পাইছে। কিন্তু এতিয়া আমি ধৰি লওক সাধাৰণ যিখিনি মানুহে কামখিনি কৰিব বিচাৰিছে, কেতিয়াবা কাক সুধিব, কেনেকে কৰিম, সেইখিনি এটা ডাঙৰ প্ৰশ্ন। চ' আমি ভাবোঁ যে বেছিক আমি যদি এটা এৱেৰনেছ বা ষ্টেপছখিনি বুজাই দি লগতে তেখেতলোকক সেই হেণ্ড হোল্ডিংটো বা অকণমান দুই এটা মানে হাত ধৰি তেখেতলোকৰ যদি কামখিনি অকণমান চবেই যিখিনি মানুহে জানে, আজি কমিউনিটি বেছ যদি চবেই ভাবে যে আমি সদায় সমাজৰ কাৰণে কিবা এটা কৰোঁ, তেনেকুৱা ধৰণকে অলপ ফৰ্মেলাইজেশ্যন ষ্টেপত যদি চবেই সহায় কৰে, মই ভাবোঁ যে আগন্তুক সময়লৈ খুব কম দিনতে বহুতখিনি ছেক্টৰত বহুতখিনি কাম ইণ্ডিভিজুৱেলি বা কালেক্টিভলি বা চৰকাৰৰ বহুতখিনি আঁচনি আছে, সেইখিনি লৈ আমি যিকোনো এটা কমাৰ্চিয়েল কাম কৰিব পাৰোঁ। চ' সেইকাৰণে আমি কৈছোঁ যে জব চিকাৰ হোৱাতকৈ জব যদি আমি ক্ৰিয়েট কৰোঁ, নিজৰ ঘৰখনো চলিল, লগতে আমি এটা প্লেটফৰ্ম বনাই লাহে লাহে একেটা ৰেপ্লিকাৰ কৰি কৰি 2-3জনকে তেনেকে এটা জিঅ'গ্ৰাফিকেল কমিউনিটিত বা এটা ডাঙৰকে ব্যৱসায়টো কৰিলে সামাজিকভাৱেও আমি আগবাঢ়ি গ'লো আৰু অৰ্থনৈতিক চাইডতো আমি বহুতখিনি আগবাঢ়ি যাম। তো আজি যদি আমি যিমানখিনি চিন্তা কৰিছোঁ যে মোৰ ঘৰখন চলিবলৈ ছাপ'জ ইমানখিনি লাগে, তো তাৰ আমি বহু পৰিমাণে এটা ভাল ইনকাম কৰি এটা ভাল জীৱন যাপন কৰিবলৈ আমাৰ ইয়াত খুব ৰিচোৰ্চফুল ষ্টেট, আৰু আমি ভাবোঁ যে সেইখিনি কৰিলে বহুতখিনি মানুহ প্ৰতিটো দিশতে মৃন্ময় পাঠক তেওঁ সেইকাৰণে কৈছোঁ যে তেওঁ ফাইনেন্সিয়েল এণ্ড বিজনেছ কনচালটেণ্ট। এতিয়া মই আপোনাক সুধিব খুজিছোঁ যে এটা বিজনেছ, এটা ব্যৱসায়, আমি কোনোবা এজন যদি নিবনুৱা যুৱক যুৱতী আছে বা অন্য কোনোবা সংস্থাপিত ব্যক্তি হ'ব পাৰে, তেওঁ যদি নতুনকৈ এটা ব্যৱসায় আৰম্ভ কৰিব খুজিছে, কিদৰে আগবাঢ়িব? কাৰণ এনেকুৱা হৈ আছে যে চৰকাৰী ৰঙা ফিটাৰ মেৰ পাকত মানুহে বহুতবিলাক কথা বুজি নাপায়, কেনেকৈ আগবাঢ়িব, কি কৰিলে ভাল? প্ৰথম কথা এইটো জানিব লাগিব, চৰকাৰে হওক বেংকে হওক, যদি যিকোনো এটা ব্যৱসায় বুলি শব্দটো আমি যদি কওঁ, কমাৰ্চিয়েল কওঁ, সেইটো হৈ গ'ল সদায় ছেকেণ্ড ষ্টেপ। ফাৰ্ষ্ট ষ্টেপটো আমি নিজে কিবা এটাটো কৰিব লাগিব। নিজে কিবা এটা কৰিলেহে আমি দেখোঁ যে সেইটো বস্তু ছেকেণ্ড ষ্টেপত কিছুমান ৰুল এণ্ড ৰেগুলেশ্যন আছে। চ' এক্সপেক্টেশ্যন লেভেলটো সদায় নেক্সট লেভেলত আহিব, যে প্ৰথমতে যিকোনো এটা আপুনি কাম সিদ্ধান্ত কৰক যে মই এইটো কৰিম, আৰু যিখিনি মিনিমাম পইচা এটা বস্তু লাগে সেইটো কৰি কামটো ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰিব লাগে। সেইটো খুব স্কেলটো কম হ'ব পাৰে, কিন্তু কিবা এটা কাম যদি ব্যৱসায়িক লাইনত আমি কিবা এটা কৰিব বিচাৰোঁ, প্ৰথম ষ্টেপটোৱে হ'ব সেইটো আমি এটা নিজৰ জিঅ'গ্ৰাফিত বেলেগ বেলেগ যদি আমি ট্ৰেড লাইচেঞ্চ এখন ল'ব লাগে। ট্ৰেড লাইচেঞ্চখন দিলে আমি কামটোৰ ব্যৱসায়িক নাম এটা দিয়া হয়। ব্যৱসায়িক নাম দিয়া লগালগ আমাৰ এটা বেংক একাউণ্ট খুলিব। বেংক একাউণ্টত আমি প্ৰুফ কৰিম যে এইটো আমাৰ পাৰ্চনেল ট্ৰানজেকশ্যন নহয়, আমি ব্যৱসায়িক কাম এটা ষ্টাৰ্ট কৰিছোঁ। লাহে লাহে তাতে পইচাৰ ৰিচিটছ এণ্ড পেমেণ্টছখিনি আমি তাত বুক কৰিবলৈ ষ্টাৰ্ট কৰিব লাগে। এতিয়া আমি দেখোঁ গোটেইখিনি ট্ৰানজেকশ্যনছবিলাক জেনেৰেলি মানুহৰ UPIত হ'বলৈ লৈছে। তো তেতিয়া UPIত হ'লে অট'মেটিকলি বেংকত এটা ৰেকৰ্ড পাই যায় যে তেখেতলোকৰ পইচা আহিছে গৈছে। তো স্বাভাৱিকভাৱে বেংকেও বুজিব পাৰিব যে তেখেতলোকে এটা ব্যৱসায় কৰি আছে। চ' সেইটোৱে আমাৰ দেখোঁ যে প্ৰথম ষ্টেপত বিগ ডিফাৰেঞ্চ,
যে আমি বহুত কিবা কিবি কৰিব লাগে বুলি ভাবে অকল দুটা কাম কৰিব লাগে ট্ৰেড লাইসেন্স কৰিলে এটা কাৰেন্ট একাউণ্ট খুলিব লাগে এতিয়া আমি দেখো বহুত মানুহে গাঁৱত ব্যৱসায় কৰিছে কিন্তু সেভিংস একাউণ্টৰে ট্ৰানজেকচন কৰিছে এটা বেংকৰ বা চৰকাৰৰ বা আৰবিআইৰ কিছুমান ৰুল থাকিব যদি পাৰ্সোনেল সেভিংস একাউণ্টতে আমি কৰিছো এটো আমি কেনেকে ৰিগাৰ্ড কৰিম যে তেখেতে হেতু ব্যৱসায় কৰিছে সো ফাৰ্ষ্টত এই দুটা স্টেপ আৰু এটা খুব ইম্পৰ্টেন্ট উইডম ৰেজিষ্ট্ৰেচন সো উইডম ৰেজিষ্ট্ৰেচন মানে আমাৰ ব্যৱসায়টোৰ বিষয়ে আমি সেন্ট্ৰেল গভৰ্ণমেন্টৰ এটা ৰেজিষ্ট্ৰি পৰ্টেলত নিজকে নিজৰ ব্যৱসায়টোৰ বিষয়ে আমি ডিক্লেৰেচন কিছুমান দিলো হেতু দিলো এটা ৰিকগনিশ্যন এটা ৰেজিষ্ট্ৰেচন হয় বহুত ধৰণৰ তাত মানে আমাৰ গভৰ্ণমেন্টে সুবিধা দিছে সেই বস্তুটো আমি কেতিয়াবা নাজানো কিন্তু আজিকালি সেই কাৰণে চৰকাৰে বেংকক কৈ দিছে হেতু কথা যেতিয়া আমি বেংকত কাৰেন্ট একাউণ্ট খুলিব যাওঁ বেংকে আমাক কৈ দিয়ে যে উদ্যমখনো আপোনালোকে উলিয়াই লওক হেতু যদি আমি বেংকৰ নিয়মে এটো কৈছে যে আপোনালোকে ব্যৱসায়টো কৰি পেলা অকমান দুদিন তিনদিনকে দুমাহ তিনিমাহ যদি কৰে বেংকে হেতু ওপৰত এলিজিবিলিটি এটা ক্ৰিয়েট কৰিব পাৰে যে তেখেতক যদি তাৰ পিছত ব্যৱসায়টো ডাঙৰ কৰিবলৈ কিবা এটা লোন লাগে তাৰ পিছতহে আমি লোনৰ ষ্টেপটো কৰিব পাৰো সো বেংকটো প্ৰুফ কৰিব পাৰিব লিখিও দিব পাৰিব মেনেজাৰ যে তেখেতে আমাৰ লগত ইমান দিনৰ ট্ৰানজেকচন কৈছে আমি টেকনিক্যালি হেতু চেকও কৰিছো আৰু তেখেতে সঁচাকে এটা ব্যৱসায় কৰে সো সেই ব্যৱসায়টো ডাঙৰ কৰিবলৈ আমি তেখেতক সাহায্য কৰিব পাৰিম তেতিয়া গভৰ্ণমেন্টৰ ডিফাৰেন্ট স্কিমছৰ কথা আহি পৰে তেতিয়া গভৰ্ণমেন্টও কিছুমান ধৰি লওক স্কিমত এৰাউণ্ড 50% হ'ব পাৰে সৰু সৰুকে ব্যৱসায় কৰিলে গাঁৱৰ অঞ্চলত 35% হ'ব পাৰে যি ব্যৱসায় আপুনি কৰিব বিচাৰে তাৰে সেই অংশ গভৰ্ণমেন্টৰ ফালৰ পৰা আমি পাম সো তেনেকে আমি প্ৰথম কাম এটা কৰিবলৈ পইচা আমাৰ হাতত নাথাকিলেও তাৰে 95% আমাক বেংকে পইচা দি দিব যদি 1 লাখ টকা দৰকাৰ আমাক হৈছে আমাৰ হাতত অকল 5000 টকা থাকিলেই হয় আৰু 95000 টো আমাক বেংকৰ ফালৰ পৰা লম ব্যৱসায়টো আগবঢ়াম যেতিয়া ব্যৱসায়টো এটা সময়লৈকে ভালকে চলি থাকিব গভৰ্ণমেন্টৰ ফালৰ পৰা 35 rupees এটা আমাক আকৌ লোনটো মাৰি দিব তেতিয়া আমি অকল হেৰি পৰা 60 rupees হে লোৱা নিচিনা বুজালে বেংকৰ পৰা আৰু লোনটো বহুতখিনি শতাংশ কমি যাব কাৰণ মই আপোনাৰ কথা পৰা এইটো কথা বুজিলো যে প্ৰথমতে কিবা যদি এন্টাৰপ্ৰেনিয়ৰশিপ আৰম্ভ কৰিব বিচাৰে প্ৰথমে খুচটো দিব লাগিব খুচটো নিজে দিব লাগিব নিজে হাও কৰি খুচটো হয় খুচটো দি প্ৰথম কৰিব লাগিব এখন ট্ৰেড লাইসেন্স এইটো ব্যৱসায় কৰা তাত ট্ৰেড লাইসেন্স এখন এক নম্বৰ দুই নম্বৰ আপুনি গলে কাৰেন্ট একাউণ্ট হয় কাৰেন্ট একাউণ্ট বেংকত খুলিব লাগিব তাৰ পাছত তাৰ লগে আপুনি উদ্যম পৰ্টেল যিটো চৰকাৰৰ উদ্যম আপুনি দৰ্শকসকলে মন কৰি লওক উদ্যম পৰ্টেল আমাৰ যিটো ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট হ'ব এইটো এন্টাৰপ্ৰেনিয়ৰ গতিকে তাতে আপুনি উদ্যম পৰ্টেলটোত আপোনাৰ নামটো আপোনাৰ যিটো উদ্যোগ কৰিছে সেইটো ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু বেংকৰ লেনদেন হোৱাৰ লগে আপোনাক লাগিলে বেংকে আপোনাক ক'ব যে এইটো আপোনালোকে লোন লওক এটা প্ৰপ'জেল সৰু বনাব লগা হ'ব পাৰে প্ৰপ'জেলটো এইকাৰণে দৰকাৰ যদি চৰকাৰী ৰিকগনিশ্যন সাবসিডিটো আমাক লাগে ডিআইসি প্ৰতিটো ডিস্ট্ৰিক্টতে ডিস্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি চেণ্টাৰৰ অফিচ আছে আমি তালে গলে তেখেতলোকে সব শিকাই দিয়ে কিন্তু তেখেতলোকে সুধে যে আপোনালোকে কি কৰিব কালিলৈ যদি 1 লাখ হওক 10 লাখ হওক 5 লাখ হওক পইচাটো আপোনালোকে প্ৰজেক্ট হিচাপে কৰিব বিচাৰিছে পইচাটো ক'ত লগাব ক'ত লগালে আপোনালোকে কিমান ধৰণৰ ৰেভিনিউ পাব বা কেনেকে লাভ হ'ব সেইকাৰণে সৰুকে এটা ডিপিআৰ বুলি ক'ব পাৰো বা ফাইনান্সিয়েল প্ৰপ'জেল বুলি ক'ব পাৰো হেতু আমি ডিআইসি দি দিয়া লগে ডিআইসি নিজে চেক কৰি হেতু এপ্ৰুভ এনে শব্দটো এপ্ৰেইজ বুলি কয় ডিআইসি এপ্ৰেইজেল কৰি দিয়ে এপ্ৰেইজেল কৰি পেলাই ডাইৰেক্ট অনলাইনে আপলোড কৰি দিয়ে অনলাইন আপলোড কৰি দিয়া লগে আপুনি যেটো বেংকৰ লগত ট্ৰানজেকচন কৰি আছে তেখেতলোকৰ পৰ্টেলত আহি যায় সো গভৰ্ণমেন্ট ৰিকগনিশ্যনটো পোৱাৰ পিছত তেখেতলোকে আপোনাক লোনটো দিব আৰু আপোনালোকে লোনটো পাই কামখিনি কৰক কামখিনি কৰাৰ পিছত আপোনালোকে প্ৰুফ এটা দিয়ক যে আমাৰ কামখিনি আগবাঢ়িছে তাৰ পিছত লাহেকে এটা সময়ৰ পিছত গভৰ্ণমেন্টৰ পৰা সাবসিডিটো আপোনালোকক ডাইৰেক্ট বেংকলৈ আহি যাব আপুনি যেটো ফাইনান্সিয়েল আপুনি কনসালটেন্ট মই আপোনাৰ পৰা জানিব বিচাৰিছো যে এই এটা উদ্যোগ কৰোতে বিত্তীয় শৃংখলা ফাইনান্সিয়েল মেনেজমেন্ট বহুত দৰকাৰ আপুনি যেতিয়া এটা আপুনি ইণ্ডাষ্ট্ৰি কৰিব এন্টাৰপ্ৰেনিয়ৰশিপ যিবাটা কৰিব আপুনি বিত্তীয় শৃংখলাটো ৰাখিব লাগিব এই বিষয়ত বুজাই দিব যে দৰ্শকসকলে ফাইনান্সিয়েল মেনেজমেন্টটো কেনেকৈ কৰিব লাগিব হেতু হয় যেতিয়া আমি ধৰি লওক ব্যৱসায়টো কৰো বা বেংকটো কেতিয়াবা আমি যাওঁ যে আমি 3 মাহ 4 মাহটো কৰিলো বেংকত পইচা আহিছে গৈছে কিন্তু বেংকে ক'ব যে আপোনালোকে হিচাপ পত্ৰ কিয় ৰখা নাই তো এতিয়া হিচাপ পত্ৰ ৰাখিবলৈ কাগজ কলমৰ কথা আহি গলে আমি খুব এটা মানে ভাবু যে কেনেকেনো ৰাখিম আমিতো কমাৰ্চৰ বস্তু পঢ়া নাছিলো বহুত ডিফিকাল্ট হয় নেকি তেনেকুৱা কথা একোই নাই আমি আজি বহুত ডাঙৰ কোম্পানীৰো যেতিয়া অডিট কৰো আমি অকল দুটা বস্তুৱে বিচাৰো যেটো বস্তু আমি নিজেই নাজানো আমি কি নাজানো যে পইচাটো ক'ৰ পৰা আহিছে ক'ত খৰচ হৈছে এতিয়া আমি বা থাৰ্ড পাৰসন এজনে জুনে একচুয়ালি ব্যৱসায় কৰিছে তেখেতে সুন্দৰকৈ জানে যে পইচাটো এই কাৰণে মই পাইছো আৰু পইচাটো এটো কাৰণে মোক খৰচা হৈছে যদি কিবা এটা পইচা আমি ব্যৱসায় কৰো অহাটো ইমান অসুবিধা নাই অহা মানে কি আমি হয় কিবা এটা বস্তু বিক্ৰী কৰিছো এই কাৰণে আহিছে আৰু যাওতেনেও আমি জানো যে মোৰ মেইন খৰচাবোৰ হয় মই বস্তু এটা কিনিছো
নহয় মই কাৰোবাক চেলেৰি দিছো, নহয় মই ইলেক্ট্ৰিচিটি পইচা দিছো, বা বস্তু এটা আনিবলৈ মোৰ পইচা এইখিনি বস্তু খৰচা হৈছে। চ' ব্ৰড হেডছ কেইটা আমি যদি ডেইলি দৈনন্দিন যদি অকমান কাগজ এখনতো মিনিমাম লেভেলত লিখি যাওঁ, সেইটো হিচাপতো আমাৰ ধৰি লওক সেইটো আমাৰ হিচাপটো একচেপ্টেড ফৰ্ম অফ ৰেকৰ্ড কিপিং বুলি কয়। আৰু কেতিয়াবা আমি সেইবিলাক বস্তু CFC হওক বা যিকোনো আজিৰ ডেটত গুগলতে যদি আপুনি মাৰি দিয়ে কেনেকেনো হিচাপটো ৰাখো, সৰুকে একদম ধুনীয়াকে ইমান খুব এটা প্ৰিচাইজলি সৰু বস্তুতে আমাক ধুনীয়াকে বুজাই দিয়া হয়। আৰু সেই আমি ভিডিঅ' এটাও চাব পাৰো আজি ইউটিউবত। চ' সেইকাৰণে হিচাপ পত্ৰ ৰাখিবলৈ মই নাজানো বুলি ভাবিব নালাগে। একদম সাধাৰণভাৱে আপোনালোকে ক'ৰ পৰা পইচা পাইছে, ক'ত পইচা গৈছে, অকল সিমানখিনি তাৰিখ অনুযায়ী লিখিলেই হ'ল। আৰু আপোনাৰ মই অলপমান দৰ্শকৰ জ্ঞাতভাৱে বুজাই দিব যে পাৰ্টনাৰশ্বিপ ফাৰ্ম হয় বা যিবিলাক পাৰ্টনাৰশ্বিপ ডিড হয় হয় সেইবিলাক কেনেকে কৰিব লাগে, কি ডিফাৰেঞ্চ, আৰু এটা এণ্টাৰপ্ৰাইজ বা এণ্টাৰপ্ৰিনাৰ হ'বলৈ হ'লে বাকী সেই কেনেকুৱা পাৰ্থক্য আছে সেই বিষয়ে বুজাই দিব। ঠিকে কৈছে। আমি যেতিয়া ব্যৱসায় এটা কৰো, ৰেজিষ্ট্ৰেশ্যনটো কৰো, তেতিয়া গভৰ্ণমেণ্টৰ ফালৰ পৰা যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰো তেতিয়া আমাক সোধে যে আপোনালোক কেইজন মানুহ। যদি আমি অকলে কৰিব বিচাৰো সেইটোকে চ'ল প্ৰপ্ৰাইটাৰশ্বিপ বা ইণ্ডিভিজুৱেল বিজনেছ বুলি কয়। আৰু যেতিয়া আমি ট্ৰেড লাইচেঞ্চ এখন লওঁ, যেতিয়া আমাৰ নামটো আৰু পেন কাৰ্ডখন দিয়ে দিম, তেতিয়া ট্ৰেড লাইচেঞ্চ অথৰিটিও গম পাই যে এইটো ইণ্ডিভিজুৱেল বিজনেছ। কেতিয়াবা কেনেকুৱা হ'ব পাৰে যে আমি 2-3জন মানুহ মিলি পেলাইও ব্যৱসায় কৰিব পাৰো। যেতিয়া এজনৰ পৰা মাল্টিপল পাৰ্চন হৈ যায়, তেতিয়া আমাৰ ওচৰত অপশ্যন থাকে ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত আমি ৰেজিষ্ট্ৰেশ্যন কৰো, সেইটো হ'ল পাৰ্টনাৰশ্বিপ বুলি কয়। তো পাৰ্টনাৰশ্বিপ হ'লে আমি এখন লিগেল ডকুমেণ্টত লিখি লওঁ যে আমি 2জনে মিলি পেলাই বা আমি 3জনে মিলি পেলাই ব্যৱসায় এটা কৰিব বিচাৰিছো। আমি এখন নটাৰাইজড পাৰ্টনাৰশ্বিপ ডিড এখনত ৰুল এণ্ড ৰেগুলেশ্যন বিলাক লিখি পেলাই লিগেল, আৰু যেতিয়া আমাক আই থিংক লিগেল পাৰ্চন এজনে সহায় কৰিব পাৰে, তো সেই অনুযায়ী আমি এখন পাৰ্টনাৰশ্বিপ ডিড বনাই লওঁ। তাৰপিছতে গভৰ্ণমেণ্টৰ ছেকেণ্ড লেভেল অফ ৰেজিষ্ট্ৰেশ্যনটো হয় ৰেজিষ্ট্ৰি অফিচ, ডিষ্ট্ৰিক্ট ৰেজিষ্ট্ৰি অফিচত বায়োমেট্ৰিক, যাতে আমাৰ ৰুল এণ্ড ৰেগুলেশ্যনখিনি আমাৰ দুইজনকে আবদ্ধ কৰি ৰাখে। চ' সেইকাৰণে আমাৰ এটা ৰেজিষ্ট্ৰেশ্যন অফিচত ৰেজিষ্ট্ৰেশ্যন হয়। তাৰপিছতে ফাৰ্মছ এণ্ড ছ'চাইটিজ বুলি হাউচপিটত অফিচ আছে, তাতো আমি এটা অনলাইন নিজকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। সেইটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত এইটো এটা লিগেল এণ্টিটি হৈ যায়। কালিলৈ আমি তাৰপিছত ধৰি লওক বহুতখিনি কাম আমি প্ৰথম নটাৰাইজ কৰিয়ে কৰিব পাৰো, বেংক একাউণ্ট খুলিব পাৰো, বাট লিগেল এটা বোলে কোম্পানী বা পাৰ্টনাৰশ্বিপ ফাৰ্ম এখন যদি বনাব লগা হয়, তেতিয়া আমি ফাৰ্ম ৰেজিষ্ট্ৰেশ্যনটো কৰিব লগা হয়। ট্ৰেড লাইচেন্সৰ ওপৰত হ'ল ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন। Yes, আপুনি ট্ৰেড লাইচেন্স কৰি ব্যৱসায় চলাই থাকিব পাৰিব, কিন্তু টোটেল লিগেলাইজ কৰিবৰ কাৰণে আপুনি এখন যদি আপুনি ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন কৰে তেতিয়াহ'লে আপোনাৰ আগবাঢ়িবলৈ সুবিধা হয়। কাইলৈ যদি কোৰ্টত আমি কিবা এটা কেছ দিব লাগে, কিবা এটা কৰিব, তেতিয়া ফাৰ্ম ৰেজিষ্ট্ৰেশ্যনটো দৰকাৰ হয়। তাৰপিছত কোম্পানী কথা আহে নেকি? তাৰপিছত কোম্পানী কথা বহুত সাধাৰণ কথা, যেনেকে ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰ ৰেগুলেশ্যনৰ আণ্ডাৰত আমি ৰেজিষ্ট্ৰেশ্যন কৰিলে, ফাৰ্মছ এণ্ড ছ'চাইটিজত কৰিলো, একে ধৰণৰ বস্তু এটাই আমি যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত কৰিব বিচাৰো, সেইটো হ'ল মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছ। চ' তাৰ মানে সেইখন আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা ৰেজিষ্ট্ৰি বনাইছে ROC বুলি, আৰু সেইটোৰ আণ্ডাৰত আমি নিজকে ৰেজিষ্টাৰ কৰিব বিচাৰিছো। তেতিয়া পাৰ্টনাৰশ্বিপ ফাৰ্মৰ শব্দটো LLP লৈ কনভাৰ্ট হৈ যায়, লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ। বাট সেইখিনি বস্তু খুব ডিজিটাইজ ফৰ্মত অনলাইন হয়। তো জেনেৰেলি কোম্পানী ছেক্ৰেটাৰী বা চাৰ্টাৰ্ড একাউণ্টেণ্টে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ সুবিধা থাকে, আৰু সেইটো বস্তুত আমি দুই এটা অফিচলৈ যাবও নালাগে। যিখিনি ডকুমেণ্ট লাগে আপলোড কৰি দিলে আমি তেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰোঁ। ছেকেণ্ড লেভেলত যদি আমি বিচাৰো যে ব্যৱসায়টো ডাঙৰ হ'ব পাৰে, বহুত মানুহ আমাৰ লগত জড়িত হ'ব পাৰে, তেতিয়া ইণ্ডিভিজুৱেল মানুহকেইজনে ৰেছপনচিবিলিটিটো লোৱাটো অলপ লিমিটেশ্যন হৈ যায়। কিমান ধৰণৰ ধৰি লওক ব্যৱসায়টোৰ প্ৰতি লাইবিলিটি এটা আহিব পাৰে, তেতিয়া কনচেপ্টটো আহিলে প্ৰাইভেট লিমিটেড। প্ৰাইভেট লিমিটেড মানে এটা এণ্টিটিটো একদম মানুহকেইজন যোনকেইজনে ফৰ্ম কৰিছে আৰু এণ্টিটিটো একদম ছেপাৰেট কৰি দিছে। সেইটো আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ MC আৰু ROC আণ্ডাৰতে ৰেজিষ্ট্ৰেশ্যন হয়। কিন্তু তাত কি হয়, ইণ্ডিভিজুৱেল হিউমেন বিং তেখেতলোক যোন জড়িত হৈ থাকে, তেখেতৰ লাইবিলিটিটো লিমিটেড হৈ থাকে, আৰু সেই লাইবিলিটিটো ছেপাৰেট হৈ যায়। সেইকাৰণে আমাৰটো প্ৰাইভেট লিমিটেড বুলি কয়। আচ্ছা, তেনেকুৱা চিষ্টেমটো সেই মানে ধৰি লওক সাধাৰণ এক্সাম্পল এটা দিছো, কালিলৈ কিবা এটা এনেকুৱা ধৰণৰ চিটুৱেশ্যন এটা আহিলে, ব্যৱসায়িক আমি এটা কাম কৰিছিলো, কিবা এটা কথাত ধৰি লওক যিটো আমি এগ্ৰিমেণ্ট কৰিছিলো সেইটোতকে অলপ বেলেগ ধৰণৰ কিবা এটা চিটুৱেশ্যনৰ কাৰণে হ'ল, তেতিয়া অপজিট পাৰ্টিয়ে আমাক ধৰি লওক যদি এটা কমপ্লেইন কৰে, তেতিয়া লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ বা পাৰ্টনাৰশ্বিপত ইণ্ডিভিজুৱেল পাৰ্টনাৰ কেইজন লাইবল হয়, কেতিয়াবা পইচাও ঘূৰাই দিব লগা হ'ব পাৰে। কিন্তু ছেপাৰেট লিগেল এণ্টিটি যদি এটা কোম্পানী হয়, কোম্পানী হ'লে ধৰি লওক কোম্পানীটো ইণ্ডিভিজুৱেল পাৰ্চন কেইজন লাইবল নহয়, তো কোম্পানীটো এটা ছেপাৰেটলি আমি হেৰি কৰিব পাৰোঁ, আৰু ৰিপ্ৰেজেণ্টেশ্যনছ দি পেলাই আমি সেই বস্তুখিনি এড্ৰেছ কৰিব পাৰোঁ। তেনেকে ডাঙৰ লেভেলত যেতিয়া বহুতখিনি মানুহ জড়িত হৈ থাকে, বিভিন্ন জেগাত আমি কাম কৰোঁ,
আৰু এটা ব্ৰেণ্ড ভেলিউ লাগে, তেতিয়া আই থিংক প্ৰাইভেট লিমিটেড কৰাটো বেছি উচিত। এতিয়া মই আচলতে আজি মৃন্ময় পাঠকক মাতি অনাৰ মূল কথা হৈছে যে আমাৰ যিটো এটা স্বেচ্ছাসেৱী সংগঠন অংকুৰিত অসমৰ বেনাৰত তেখেতক আজি মাতি আনিছিলোঁ এই কাৰণে যে তেখেতৰ এই কথাখিনি আমাৰ যিসকল দৰ্শক আছে, যিসকলে কোনোবাই ব্যৱসায় কৰিব খুজিছে, কোনোবাই এণ্টাৰপ্ৰাইজ কৰিব খুজিছে, কোনোবাই নিজৰ ভৰিৰ ওপৰত থিয় হ'ব বিচাৰিছে, তেওঁলোকৰ যাতে সহায়ক হয়, কেনেকৈ ষ্টেপ বাই ষ্টেপ তেওঁলোকে আগবাঢ়িব পাৰে। পাঠকে খুব ধুনীয়াকৈ ব্যাখ্যাখিনি আগবঢ়াইছে। মই কথাটো সুধিব খুজিম যে স্বেচ্ছাসেৱী সংগঠন বা ট্ৰাষ্ট সেইবিলাকো এইবিলাক কৰিব পাৰে নহয় ব্যৱসায় নে কি প্ৰব্লেম আছে, সমস্যা কিবা আছে? চ' তেতিয়া আমি কওঁ সেইবিলাকক NGO। NGOত প্ৰথম ফৰ্ম হয় 3টা প্ৰকাৰৰ থাকে। এটা হ'ল ছ'চাইটি, এটা হ'ল কোঅপাৰেটিভ ছ'চাইটি, এটা হ'ল ট্ৰাষ্ট। তো জেনেৰেলি সেইখিনি বস্তু আমাৰ নট ফৰ প্ৰফিট বুলি কয়। চ' যদি আমি কিবা এটা সামাজিক কাম কৰিছোঁ কিন্তু সেইটো প্ৰজেক্ট অনুযায়ীও হ'ব পাৰে, তো সেইটো আমি বিভিন্ন যদি কৰোঁ তেতিয়া ছ'চাইটি ফৰ্ম কৰিলে ভাল। ছ'চাইটিত স্কোপটো আপোনাৰ বিভিন্ন ধৰণৰ ছ'চিয়েল ৱেলফেয়াৰ হওক বা ইকনমিক ৱেলফেয়াৰ হওক, তেনেকুৱা ধৰণৰ আমি এক্টিভিটি যদি কৰোঁ তো ছ'চাইটি ইজ মোৰ ৰেলেভেণ্ট। আৰু যদি আমি ট্ৰাষ্ট কৰোঁ, ট্ৰাষ্টটো আমি তেতিয়া ফৰ্ম কৰোঁ, ধৰি লওক এনেকুৱা ধৰণৰো হ'ব পাৰে, বাট আমি কনফাইন যদি হওঁ, ছাপ'জ এখন আমি হস্পিটেল খুলিছোঁ, স্কুল খুলিছোঁ, তেনেকুৱা ক্ষেত্ৰত কি হয় আমাৰ এক্টিভিটিটো কনফাইন টু এ মানে পাৰ্টিকুলাৰ এক্টিভিটি, তেতিয়া ট্ৰাষ্ট ফৰ্ম কৰিলে ভাল হয়। ট্ৰাষ্টি থাকে, ট্ৰাষ্টি বস্তুটো হেৰি কৰিব পাৰে, তো তেনেকুৱা ক্ষেত্ৰত ট্ৰাষ্টটো বেছি হয়। কোঅপাৰেটিভ ছ'চাইটি এক্সাম্পলটো হৈ গ'ল ডাঙৰকে, যেনিবা আমুল, পুৰবী, তেনেকুৱা ধৰণৰ এটা বিজনেছ হয় কনফাইন, বাট এটা খুব ডাঙৰ এৰিয়াত হওক, বহুতখিনি মানুহ লৈ, তেতিয়া কোঅপাৰেটিভ ছ'চাইটিটো কৰে। তো চিমিলাৰ লাইনত যদি এগ্ৰিকালচাৰত আমি ব্যৱসায়িক কিবা এটা কৰিব বিচাৰোঁ, তেতিয়া বহুতখিনি মানুহ মিলি পেলাই তেতিয়া FPO কনচেপ্ট এটা আছে, ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী, বাট সেইটো আকৌ MCA আণ্ডাৰ ৰেজিষ্ট্ৰেশ্যন হয়। ইট ইজ লাইক এ প্ৰাইভেট লিমিটেড কোম্পানী, বাট ইট ইজ মোৰ অৰিয়েণ্টেড টু এগ্ৰিকালচাৰ। ৰেজিষ্ট্ৰেশ্যন কোড বুলি কৈছে আপুনি? সেইটো MCA, মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছত, তো কোম্পানী ছেক্ৰেটাৰী বা চাৰ্টাৰ্ড একাউণ্টেণ্টে সেইখিনি বস্তু সহায় কৰে FPO টো ফৰ্ম হ'বলৈ। চ' সেইটো আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰতে ৰেজিষ্ট্ৰেশ্যন কৰা হয়। তো সেইকাৰণে দেখিব যে বহুতখিনি এগ্ৰিকালচাৰেল স্কিম FPOক আমি দিওঁ বা গভৰ্ণমেণ্টে FPO কাৰণে সেইখিনি বনাইছে। কেতিয়াবা ছ'চাইটি বা ট্ৰাষ্ট তেখেতলোকৰ সামাজিক সেইটো বেছি হয়, সেইকাৰণে তেখেতলোকতকেও ডাইৰেক্টলি এটা এগ্ৰিকালচাৰ কনচেপ্ট আনি পেলাই ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বুলি এটা এক্সক্লুচিভ আমি এটা অৰ্গেনাইজেশ্যন ফৰ্ম কৰিব পাৰোঁ। চ' তাৰ কাৰণে ডিফাৰেণ্ট ছেট অফ ৰুলছ এণ্ড স্কিমছ এণ্ড বেনিফিটছ আছে। চ' সেইকাৰণে আমি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ কথাও ভাবিব পাৰোঁ, যদি আমি ইকনমিক লাইনত এটা এগ্ৰিকালচাৰেল কনচেপ্ট এটা কোনোবা এটা জেগাত বোলে ভাবিছোঁ, তেতিয়া আমি বহুতখিনি মানুহ একেলগ কৰি পেলাইও কৰিব পাৰোঁ। তাৰমানে এতিয়া এই অংকুৰিত অসমৰ নিচিনা NGO স্বেচ্ছাসেৱী সংগঠনবিলাকো ব্যৱসায় কৰিব পাৰিব? ব্যৱসায় কৰিব পাৰিব, পাৰিব। তেতিয়া আমাৰ জেনেৰেলি আমি যদি ব্যৱসায় কৰোঁ, আমাৰ এণ্টিটি দুটা থাকে। এটা ছেকশ্যন 8 কোম্পানীটো দুটা পাৰ্টত থাকে, যে কিছুমান প্ৰজেক্ট অৰিয়েণ্টেড, ৰেভিনিউ অৰিয়েণ্টেড কাম কৰে, নট ফৰ প্ৰফিট। বাট এইটো নহয় যে অকল তেখেতলোকে চেৰিটেবল কাম কৰে। যদি NGO বুলি কওঁ আমি, সেইটো হৈ যায় ছেকশ্যন 8 কোম্পানী হয়, বাট এক্সক্লুচিভলি চেৰিটেবল কাম কৰে, অকল ৱেলফেয়াৰৰ কাম কৰে। অকল ৱেলফেয়াৰৰ কাম আৰু ৰেভিনিউ কাম দুইটা মিক্স কৰি পেলাই এটা NGO বনাব নালাগে। যেতিয়া মিক্স কৰি পেলাই বনালে কি হয়, ইনকাম টেক্সত আমি সেইটো বস্তু স্বীকৃতি নাপাওঁ। ইনকাম যেতিয়া আমি এটা NGO বুলি কওঁ, আমি প্ৰথম দিনা ফৰ্ম কৰোঁ, কিন্তু আমি ফৰ্ম কৰিলে, আমি নামকৰণ কৰিলে NGO নহয়। NGO পাবলৈ আমি ইনকাম টেক্সত গৈ পেলাই নিজৰ স্কোপখিনি দেখুৱাই কি কৰিছোঁ গোটেইখিনি দি পেলাই ৰেজিষ্ট্ৰেশ্যন এটা কৰিব লাগে। ইনকাম টেক্সেটো চেক কৰিব, দেখিব যে হয় আপোনালোকে নট ফৰ প্ৰফিট বা এটা চেৰিটেবল হওক বা ছ'চিয়েল ৱেলফেয়াৰ হওক তেনেকুৱা কৰিব বিচাৰিছে, আৰু সেইকাৰণে আমি আপোনালোকক স্বীকৃতি দিছোঁ। এই স্বীকৃতি দিয়াটো প্ৰথম লেভেলত প্ৰভিজনেল দিয়ে অকণমান সময়ৰ কাৰণে, তাৰপিছত আমি মেইন ৰেজিষ্ট্ৰেশ্যনটোৰ কাৰণে এপ্লাই কৰোঁ। সেই ৰেজিষ্ট্ৰেশ্যনটো 5 বছৰ থাকে, তাৰ নীতি নিয়ম সকলো বেলেগ। সেই নীতি নিয়মৰ মতে যদি আমি কৰোঁ, তেতিয়া আমি নিজে ক'ব পাৰোঁ যে আমাৰ অৰ্গেনাইজেশ্যনটো এটা NGO হ'লে লাভ কি, বিভিন্ন মানুহে ডনেশ্যন দিলেও সেই তেখেতলোকে যিমানখিনি পইচা অৰ্গেনাইজেশ্যনটোক দিয়ে, সেইটো টেক্স বেনিফিট ল'ব পাৰে। কিন্তু এতিয়া নতুন ৰিজিম অহাৰ পৰা টেক্স বেনিফিট লোৱা কথাটো অলপ কম হ'ব পাৰে। তথাপিও আমি গভৰ্ণমেণ্টৰ কিছুমান এক্সক্লুচিভ কাম অকল NGO যাৰ ইনকাম টেক্সত ৰেজিষ্ট্ৰেশ্যন আছে, অকল তেখেতলোককে দিব পাৰে। তো সেইকাৰণে আমি সেইখিনি কামৰ কাৰণে এলিজিবল হ'ম, আৰু যেতিয়া সেইখিনি কামৰ কাৰণে এলিজিবল হ'ম, সামাজিক লেভেলত আমি বহুত ডাঙৰকে ৱেলফেয়াৰ কৰিব পাৰিম। আজি আমি যদি ফাণ্ড এটা ভালকে নাপাওঁ, তেতিয়া চবেই যাৰ মন গৈছে মেম্বাৰ তেখেতলোকে কণ্ট্ৰিবিউট কৰিলে, আৰু একেটা সময়তে আমাৰ ইম্পেক্টটো অকণমান কম হ'ব। যদি আমি স্বীকৃতি পোৱা এটা অৰ্গেনাইজেশ্যন বনাব পাৰোঁ, তেতিয়া আমি বহুতখিনি চৰকাৰী আঁচনি পাব পাৰোঁ।
আৰু আপোনালোকে শুনিছে চাগে CSR বোলাৰ বস্তুটো হৈ গ'ল কি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কৈছে যিখিনি আমাৰ কোম্পানী যে ইণ্ডিয়াত কাম কৰিছে তেখেতলোকৰ এটা প্ৰফিটৰ অংশ এই সোশিয়েল এক্টিভিটি বা সোশিয়েল ওয়েলফেয়াৰৰ কাৰণে আমি খৰচা কৰিব লাগে সো CSR কৰিবলৈ অৰ্গানাইজেশ্যনটো এটা ৰেজিষ্ট্ৰেচন কৰে কিন্তু মেন্ডেটৰিলি ইনকাম টেক্সৰ ৰেজিষ্ট্ৰেচনটো দৰকাৰ সো আলটিমেটলি ক'বলৈ গ'লে 12A 80G আৰু CSR 12A 80G ইনকাম টেক্সৰ আৰু CSR তিনিটা ৰেজিষ্ট্ৰেচন হলেহে আমি কালিলৈ আজি অসমত বহুতখিনি আমি দেখিছো অডিট কৰাৰ সময়ত বহুতখিনি CSR ফান্ড দিবলৈ বিচাৰি আছে ভাল এলিজিবল অৰ্গানাইজেশ্যন ভাল এলিজিবল প্ৰজেক্ট নাই পোৱা আমি হেতু নাজানো যে আমি কেনেকুৱা ধৰণৰ কাম কৰিলে কেনেকুৱা ধৰণৰ অৰ্গানাইজেশ্যন কৰিলে অকল নৰ্মেল এনজিঅ এটা ফৰ্ম কৰিলে পাম নে নাপাম তেতিয়া আমাৰ সেই গ্যাপটো আছে কাৰণে বহুতখিনি বস্তু ভালকে ইউটিলাইজ কৰিবলৈ বহুত পইচা থকা পিছতো আমি আমাৰ সাধাৰণ মানুহখিনিয়ে সেই বস্তুটো বুজি পোৱা নাই যে কেনেকে আমি এটা অৰ্গানাইজেশ্যন ফৰ্ম কৰিলে এটো এলিজিবল হম এটা হল কি ৰেজিষ্ট্ৰেচন এলিজিবল যেনেকে 12A ইনকাম টেক্স আৰু CSR এটোটো হল কিন্তু যেহেতু CSR ৰ ইন্ডিভিজুৱেল অৰ্গানাইজেশ্যন পলিচি থাকে যে আপোনালোকে যদি কালিলৈ প্ৰজেক্ট এটা দিব বিচাৰে তেতিয়া তেখেতলোকে ক'ব যে লাষ্ট 3 বছৰ তেনেকুৱা ধৰণৰ আপোনালোকে স্মল স্কেলত হলেও প্ৰজেক্ট কৰিছে নে নাই যদি আপোনালোকে সবে কয় যে কৰিছো তেতিয়া আপোনালোকৰ বেলেন্স শীট ফাইনান্সিয়েলছত থাকিব লাগিব যে ইমানখিনি পইচা আহিছিল আমি অৰ্গানাইজেশ্যনৰ পইচা গুটাই তাৰ পিছত খৰচা কৰি এনেকুৱা ধৰণৰ এক্টিভিটি কৰিছো 3 বছৰৰ CA ৰিপৰ্ট ফাইনান্সিয়েল ডকুমেন্ট এইখিনি লৈ আপোনালোকৰ এক্সপেৰিয়েন্স লৈ তেতিয়া কিন্তু আপোনালোকে বহুত ভাল ভাল প্ৰজেক্টৰ কাৰণে CSR আন্ডাৰ এলিজিবল হ'ব এটো লাখ কোটিলৈকেও যাব পাৰে তো তেতিয়া আপোনালোকে বহুত ডাঙৰকে বহুতখিনি কাম এই CSR ফান্ডৰ পৰাই কৰিব পাৰিব ঠিক আছে আমি দেখিলো যে পাঠকে আমাক মিনময় পাঠক সেইকাৰণে আমি আমন্ত্ৰণ কৰিছিলো তেখেতে খুব কম সময়ৰ ভিতৰত খুব ধুনীয়াকে ব্যাখ্যা কৰিছে আমি এইবিলাক বিষয়লৈ ভৱিষ্যতে আৰু আলোচনা কৰিম আৰু বহুবিলাক কথা পাতিবলগীয়া আছে কিন্তু মই ভাবো যে দৰ্শকসকল আপোনালোকৰ হয়তো বোধগম্য হৈছে যদি আপুনি ঘৰত বহি আছে নিজকে সংস্থাপিত কৰিব বিচাৰিছে নিজৰ ভৰি পঠিও হ'ব বিচাৰিছে এটা এন্টাৰপ্ৰাইজ বা এটা আপুনি কিবা উদ্যোগ বা এটা কিবা ফাৰ্ম এখন আপুনি আৰম্ভ কৰিব বিচাৰিছে গোটেই তেখেতে ষ্টেপবিলাক খুব ধুনীয়াকৈ বুজাই দিলে আৰু মই ভাবো যে আপোনালোকে এই ক্ষেত্ৰত এজন CA বা ইয়াৰ সহায় লাৰ ভাল হ'ব সহায় ল'ব পাৰে চৰকাৰেও বহুতখিনি CSC বুলি কিছুমান চেণ্টাৰো দি দিছে DIC অফিচও বহুতখিনি বস্তু সহায় কৰিব আৰু ধৰি লওক এতিয়াতো গাঁও পঞ্চায়ত হওক বা প্ৰতিটো ডিষ্ট্ৰিক্টতে আপোনাৰ ধৰি লওক ইণ্ডাষ্ট্ৰি এছ'চিয়েশ্যন বনাবলৈ চেষ্টা কৰিছে সো আমি সহায় বিচাৰিলে সহায় পাম বাট প্ৰথম কথাটো আপোনাক কোনো ধৰণৰ ইমান সহায় নালাগে আপুনি জানিব লগা আজি অকমান আকৌ সমূকৈ কৈ দিও যে আপুনি অকল এটা বেংকলৈ যোৱাৰ আগত ট্ৰেড লাইসেন্সখন লৈ লওক বেংকত গৈ কাৰেন্ট একাউন্ট খোলক কেতিয়াবা এনেকুৱাও বেংক আছে যে আপুনি গৈ প্ৰথম কাৰেন্ট একাউন্টটো খুলিবলৈ যাব তেখেতলোকে যদি কয় যে আপুনি গৈ গাঁও পঞ্চায়তৰ পৰা এনেকুৱা এখন কাগজ লৈ আনক তেখেতলোকে আপোনালোকে শিকাই দিব আপোনালোকে কাৰেন্ট একাউন্টটো খোলক ট্ৰানজেকচন কৰক আৰু লোনো ল'ব পাৰিব গভৰ্ণমেণ্টৰ DIC অফিচলৈ তাৰ পিছত সেকেন্ড পৰ্যায়ত আপোনালোকে যাব ঠিক আছে বঢ়িয়া খুব সুন্দৰভাৱে তেখেতে ব্যাখ্যা কৰিলে আমি মিনময় পাঠক আমি আকৌ আমন্ত্ৰণ কৰিম আমাৰ অংকুৰিত মূল কথাটো উদ্দেশ্যটো হৈছে যে আমাৰ সাধাৰণ দৰ্শক কৃষক ৰাইজ যাতে উপকৃত হয় আমি ভৱিষ্যতলৈ আৰু কথা পাতিম এই বিষয় লৈ আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আমি প্ৰশ্ন আপোনালোকে আমাৰ ইয়াত পঠিয়াব পাৰিব পাঠকৰ দ্বাৰা আমি উত্তৰ দিবলৈ চেষ্টা কৰিম পাঠক ভাল লাগিলে আপুনি খুব ধন্যবাদ মই আকৌ মাতিম আপোনাক বিশেষকৈ আপুনি এই ফিনান্সিয়েল যিবিলাক এডভাইচ দিলে খুব ধুনীয়াকৈ ক'লে আপুনি ব্যাখ্যা কৰিলে গতিকে আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমাৰ এই বিশেষ অনুষ্ঠান ইয়াতে সামৰিছোঁ ধন্যবাদ থেংক ইউ